জয়গুৰু শংকৰ আজি আমি বেংগলোৰত ভাদ মাহৰ পবিত্ৰ প্ৰথম দিন হিচাপে আমি ইয়াত নাম প্ৰসংগ আয়োজন কৰিছিলোঁ। যথেষ্ট সংখ্যক লোক আহি সমবেত হৈছিলে। প্ৰায় 20খন শৰাই আমাৰ ইয়াত আহিছিলে আজি, আৰু দেউবীসকলৰ যি উৎসাহ আমি দেখি সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অহা 25-26 আগষ্টত আমি দুদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰিম। তাতো আপোনালোকৰ এনেদৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তাৰোপৰিও আপোনালোকে গম পাইছে এই পবিত্ৰ ভাদ মাহটোত আমাৰ গোটেই মাহজোৰা কাৰ্যসূচীৰে বাংগালোৰৰ নামঘৰত আমি নাম প্ৰসংগৰ লগতে কীৰ্তন পাঠ দিহানামৰ আয়োজন কৰিছোঁ। গতিকে সকলো বাংগালোৰৰ বাকী অসমীয়া ৰাইজৰ উপস্থিতি সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। সেইকাৰণে এইবাৰ ভাদ মাহত মই অসমৰ বোৱাৰী কিন্তু আহি পেলাই মই এইবাৰ মোৰ শাৰীৰিক সেইকাৰণে অসুস্থ কাৰণে মই যাব নোৱাৰিলোঁ। তাৰ কাৰণে মই গম পালোঁ যে বেংগলোৰতে আমাৰ অসমীয়া সমাজৰ এভাগ নামঘৰ আছে। আগতেও আহিছোঁ, কিন্তু এইবাৰ ভাদ মাহত মই ইয়াতে আহিম বুলি আহিলোঁ। আহি মই বন্তি এগছ দিলোঁ আৰু সকলো ভকত আইসকলক লগ পাই মোৰ ইমান আনন্দিত হ'ল, বহুতখিনি ভাল লাগিল। তাতে মই যথাৰ্থতে মোৰ গুৰুজনাৰ এভাগ নামো গালোঁ, সেই এভাগো ভাল লাগিল। গোটেইখিনি ভাল লাগিল। প্ৰসাদৰ পৰা আদি কৰি সকলোখিনি মই সুচাৰুৰূপে পাইছোঁ। ভাল লাগিল। অসমীয়া সমাজৰ বেংগলোৰ নামঘৰ ভকত আই বান্ধৱ কৃষ্ণ। জয়গুৰু শংকৰ আজি আমি বেংগলোৰত ভাদ মাহৰ পবিত্ৰ প্ৰথম দিন হিচাপে আমি ইয়াত নাম প্ৰসংগ আয়োজন কৰিছিলোঁ। যথেষ্ট সংখ্যক লোক আহি সমবেত হৈছিলে। প্ৰায় 20খন শৰাই আমাৰ ইয়াত আহিছিলে আজি, আৰু দেউবীসকলৰ যি উৎসাহ আমি দেখি সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অহা 25-26 আগষ্টত আমি দুদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰিম। তাতো আপোনালোকৰ এনেদৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তাৰোপৰিও আপোনালোকে গম পাইছে এই পবিত্ৰ ভাদ মাহটোত আমাৰ গোটেই মাহজোৰা কাৰ্যসূচীৰে বাংগালোৰৰ নামঘৰত আমি নাম প্ৰসংগৰ লগতে কীৰ্তন পাঠ দিহানামৰ আয়োজন কৰিছোঁ। গতিকে সকলো বাংগালোৰৰ বাকী অসমীয়া ৰাইজৰ উপস্থিতি সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ।